যেহেতু দেখা গৈছে ইতিমধ্যে মহামান্য আদালতে এইটো বেআইনী হিচাপে আপোনাক গ্ৰেপ্তাৰ কৰি বনা কৰিছে আপুনি আইনী ব্যৱস্থা ল'ব লাগিব মানুহ এই বিষয়টো মই আমাৰ উকিলৰ লগত আলোচনা কৰিম আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এতিয়া যেহেতু নিৰ্বাচনৰ বেছি সময় নাই গতিকে এতিয়া আমি আইনী প্ৰক্ৰিয়াত গ'লেও যদি দীঘলীয়া হয়তো নিৰ্বাচনৰ আগত তাৰ ফলাফল নহ'ব মই এইটো অসমৰ জনসাধাৰণৰ কোৰ্টত মই ইয়াৰ বিচাৰটো দিম জনসাধাৰণক দিম যে আপোনালোকে 2026 তাৰ উচিত প্ৰত্যুত্তৰ দিব যি হিমন্ত বিশ্ব শৰ্মাতকৈ বহুত বেছি ভোট পাই মই নিৰ্বাচিত হৈছো আৰু কেইবা লাখ প্ৰায় 3.5 লাখ মানুহৰ মানে তেওঁলোকৰ উন্নয়ন বা তেওঁলোকৰ বিভিন্ন সমস্যাৰ লগত মই বিধায়ক হিচাপে জড়িত আছো আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মই সভাপতি বা বিভিন্ন দায়িত্বত আছো এই সকলোবিলাকৰ যি ক্ষতি হ'লে 6 মাহত হিমন্ত বিশ্ব শৰ্মাই জানি বুজি এইটো কৰিলে একমাত্ৰ সত্যক ভয় কৰাৰ কাৰণে তেওঁলোকে যিবিলাক প্ৰপাগাণ্ডাৰ ৰাজনীতি কৰে তেওঁলোকে যিবিলাক মিথ্যাচাৰৰ ৰাজনীতি কৰে সেইবিলাক মই মুখা খুলি দিও কাৰণে মোক অন্যায়ভাৱে যেনেকৈ আবদ্ধ কৰি ৰাখিলে ক্ষমতাৰ অপব্যৱহাৰ কৰি আৰু তেওঁলোক এইটো মই ভয়াতুৰ কাপুৰুষ চৰকাৰ বুলি ক'ম কাৰণ তেওঁলোকৰ যদি সততা থাকিলেহেঁতেন সৎ সাহস থাকিলেহেঁতেন তেনেহ'লে মোক আবদ্ধ কৰি নাৰাখিলেহেঁতেন মই যিটো তেওঁলোকক যিবিলাক চৰকাৰৰ বিৰুদ্ধে মই যিখিনি প্ৰতিবাদ কৰোঁ তেওঁলোকে কথাৰে যুক্তিৰে তাৰ উত্তৰ দিলেহেঁতেন কিন্তু সেইখিনি সৎ সাহস অসম চৰকাৰৰ কোনো মন্ত্ৰীৰ বুকুত মোৰ কথাৰ জবাব দিয়াৰ তেওঁলোকৰ সৎ সাহস নাই আৰু মোৰ যুক্তি কাটিব পাৰিব বুলি তেওঁলোকৰ কোনো দম নাই আৰু সেইখিনি হিম্মত নাই সেইকাৰণে তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি মোক অনিষ্ট ক্ষতি কৰিছে মই অসমৰ জনসাধাৰণ কোৰ্টত তাৰ বিচাৰ দিছো 2026 অসমৰ ৰাইজে তাৰ বিচাৰ কৰিবলৈ দীৰ্ঘদিন আপুনি জেলত আছিলে ৰাতিপুৱাৰ পৰা হাজাৰ হাজাৰ আপোনাৰ ওলাই আহিছে আৰু আপোনাক পাই কি হৈছে যেহেতু সমৰ্থকসকলক লৈ আপুনি আজি ওলাই আহিছে এতিয়াও আপুনি সমৰ্থকৰ লগতে আছে কালিৰ পৰা আপোনাৰ প্ৰথম পদক্ষেপ কি হ'ব মই প্ৰথমতে এই আমাৰ যিবিলাক আমাৰ দলীয় সমৰ্থক বা আমাৰ মোৰ যিখিনি শুভাকাংক্ষী বা মোক ভাল পোৱা যিসকল মানুহ আছে নিশ্চয় তেওঁলোক বহুতে মোৰ ঘৰত আহিব মোক লগ পাবলৈ বা বিভিন্ন জায়গাত মই গৈ সকলো মানুহ আহি ঘৰত লগ ধৰা সম্ভৱ নহয় মই জায়গা জায়গা গৈ এছেম্বলি চলিছে কিন্তু কালিৰ দিনটো খালি মই এছেম্বলিত যাম মই এদিন পাইছো তাৰ পিছত আহি পেলাই মই মোৰ সকলো শুভাকাংক্ষীসকলৰ লগত মই লগ ভাগ কৰি তেওঁলোকৰ লগত মত বিনিময় কৰি চেষ্টা কৰিম আৰু পুনৰবাৰ মই আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ হৈ যিসকলে মানে মোৰ মুক্তিৰ দাবীত তেতিয়া প্ৰতিবাদী আন্দোলন কৰিছিল বা আজিও যিসকলে গোটেই দিন লঘোণে ভোকে পিয়াহে থাকি যিসকলে গোটেই দিন নগাঁৱত থাকি জেলৰ আগত খাৰা হৈ থাকিছে বা মোক সংগ দিছে এতিয়ালৈকে মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আমাৰ সতীৰ্থ বিধায়কসকলৰ লগতে আমাৰ দলৰ সভাপতিয়েও মানে কাৰাগাৰত আহি মোক সাক্ষাৎ কৰিছে বা মোৰ মুক্তিৰ কাৰণে তেওঁলোকে যিটো চেষ্টা কৰিছে মই সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো তো মিছা কথাটো সজাই পৰাই ধুনীয়াকৈ উপস্থাপন কৰিব পাৰে মানে কনভিনচিং ৱেত কথা ক'ব পাৰে গৌৰৱ গগৈ হয়তো সেই পৰ্যায়ত যাবলৈ আৰু তেওঁৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব বহুত দিন যাব লাগিব আমি এইটো অনুভৱ কৰোঁ এইখিনিতে দেখা গৈছে আপুনি যেতিয়া জেলত আছিলে আমি দেখা পাইছো ৰূপয়া শিক্ষক দেশমুষ্টিক অসমত বিভিন্ন পন্থ আপোনাৰ সমৰ্থকসকলে ইয়াৰ সমৰ্থকসকলে বিভিন্ন ৰাজহুৱা চক্ৰৰ কাৰ্যালয়ত হওক ডিচিৰ বিৰুদ্ধে আপোনাৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে তথাপি কিন্তু আপোনাক দীৰ্ঘদিন কাৰাগাৰত ৰাখি দিলেই আপুনি আপোনাৰ যি সমৰ্থক আছে বা জিম সমষ্টিৰ যিসকলে আপোনাৰ সমৰ্থক যিসকলে ভোট দি জয়ী কৰাইছিলে সিহঁতক কিবা কি মেছেজ দিব আপুনি না মইতো তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যে তেওঁলোকে মোৰ কাৰণে আজিও আনকি ৰাতিপুৱা 9টা-10টাৰ পৰাই তাত শ লোক কাৰাগাৰৰ সন্মুখত ৰখি আছে তেওঁলোকে সময়টো গম নাপায় কেতিয়া মই ওলাম দিনটো তেওঁলোকে তাৰ পৰা আঁতৰি যোৱা নাই খাবলৈ ইয়াত হোটেল নাই ওচৰত আঁতৰি যোৱা নাই কাৰণ দূৰত যদি যায় খাবলৈ যায় যদি কোনফাকে মই আকৌ ওলাই যাওঁ তেওঁলোকে এনেকৈ ভোকে পিয়াহে লঘোণে দিনটো থাকি ৰাতি 8টা-9টালৈকে মানে যিটো কষ্ট তেওঁলোকে দেখুৱালে মোৰ প্ৰতি যিটো মৰম দেখুৱালে মই সদায় তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আৰু এই কথাটো তেওঁলোকে যিটো প্ৰতিবাদ সাব্যস্ত কৰিছিল তেতিয়াও মানে মুখ্যমন্ত্ৰী এই প্ৰতিবাদবিলাক কেৰেপ নকৰে এইকাৰণেই কাৰণ তেওঁ এইটো দেখুৱায় যে মই এই মিয়া মুছলমানৰ যিহেতু মই বিৰোধী বা এই মুছলমানক মই সদায় কষ্ট দি যাম তেওঁ প্ৰকাশ্যে কয় খোলাখুলি কয় ইহঁতক মই অশান্তি দিম কষ্ট দি যাম গতিকে ইহঁতৰ হৈ যোনে কথা কয় তাকো মই মানে কাৰাগাৰত অন্যায়ভাৱে আবদ্ধ কৰি দিছো NSA লগাই গতিকে তেওঁলোকে আন্দোলন কৰি আছে মনত যে কষ্ট পাই আছে মুখ্যমন্ত্ৰী এইটো মানে আনন্দ পাই আছে যে জনগোষ্ঠীৰ লোকে কষ্ট পালে তেওঁ সুখী অনুভৱ কৰে তেওঁ আনন্দ পায়
আৰু তেওঁলোকৰ ডাঙৰ আচল টাৰ্গেটটো আছিল যাতে মই নেক্সট টাইম বিধায়ক হ'ব নোৱাৰোঁ। কাৰণ 1 বছৰৰ কাৰণে ডিটেইন কৰিছে। 1 বছৰ মে' মাহৰ 14 তাৰিখৰ পৰা 2026 মে' মাহৰ 14 তাৰিখলৈকে মোৰ 1 বছৰ হয়। তাৰমানে 1 বছৰ মই ডিটেনশ্যনত থাকিলে মাজত বিধানসভা নিৰ্বাচন পাৰ হৈ যাব। মই কণ্টেষ্ট কৰিব নোৱাৰিলে, মই MLA হ'ব নোৱাৰিলে বিজেপি ছাকচেছ হয়। তাৰমানে মই বিধানসভাত থাকিলে মুখ্যমন্ত্ৰীৰ বহুত অসুবিধা হয়। তেওঁলোকে যিবিলাক বাজেটক যিবিলাক ফোপোলা প্ৰতিশ্ৰুতি দিয়ে, যিবিলাক নিৰ্বাচনমুখী তেওঁলোকে বাজেট প্ৰস্তুত কৰে, আৰু এই হিতাধিকাৰী কেন্দ্ৰিক বাজেট, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কোনো প্ৰতিশ্ৰুতি নাই, মৃত উদ্যোগবিলাক পুনৰুজ্জীৱিত কৰাৰ কোনো তেওঁলোকৰ এজেণ্ডা নাই, নিবনুৱা সমস্যা সমাধানৰ তেওঁলোকৰ কোনো পৰিকল্পনা নাই। আনকি অসমত আজি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰত তেওঁলোকে অসম নিমজ্জিত হৈছে। আজিৰ দিনত যিটো শিশু জন্ম হ'ব, এই শিশুৱে 45,000 টকা ধাৰৰ বোজা মূৰত লৈ জন্ম হ'ব লাগিব। এই অৱস্থাত অসমক তেওঁলোকে ঠেলি পঠিয়াইছে। এই কথাবিলাক মই বিধানসভাত উনুকিয়াই দিওঁ। গতিকে তেওঁলোকৰ ফোপোলা যিটো ৰাজনীতি, অসমৰ জনসাধাৰণক আভুৱা বাঢ়া যিটো প্ৰতাৰণাৰ ৰাজনীতি, এইবিলাকৰ মুখা খোল খাই যায়। গতিকে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি কোম্পানীয়ে বিচাৰিছিল মোক 1 বছৰ অন্যায়ভাৱে ডিটেইন কৰি ৰাখি যাতে 26 নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰোঁ, আৰু যাতে মই বিধানসভালৈ যাব নোৱাৰোঁ বিধায়ক হৈ পেলাই। তেনেহ'লে তেওঁলোক মানে নিশ্চিন্তে অহা 5 বছৰলৈ তেওঁলোকে চলাই যাব। তাত তেওঁলোকক ভালকেই তেওঁলোকৰ এই কথাবিলাক মুখা খুলি দিব পৰা মানুহজন বিধানসভাত নাথাকিলে তেওঁলোকে শান্তি পাব। কিন্তু তেওঁলোকে যি অন্যায়ভাৱে যেনেকৈ মোক যিটো ষড়যন্ত্ৰ কৰিছিল যে মই যাতে নেক্সট টাইম বিধায়ক হ'ব নোৱাৰোঁ, যেনেকৈ মোক বন্দী কৰি ৰাখিছিল, গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক সকাহ দিলে আৰু মোক ন্যায় প্ৰদান কৰিলে। হিমন্ত বিশ্ব শৰ্মাই মোক আটকাই ৰাখিব নোৱাৰে। যদি ওপৰৱালাৰ ৰহম থাকে, জনসাধাৰণে যদি বিচাৰে যে আমাৰ হৈ কথা কোৱা মানুহজন বিধানসভাত যাব, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100জন আহিলেও মোক ৰখাব নোৱাৰে। মই বিধানসভাত আকৌ যাম ইনশাল্লাহ। পাইছোঁ যি নিৰ্লজ্জভাৱে সাম্প্ৰদায়িক নিজৰ মানে সংকীৰ্ণ মনোবৃত্তি, নিজৰ মানে ঘৃণনীয় মনোবৃত্তি, অন্য পৰধৰ্ম বিদ্বেষী এই মনোভাৱটোক প্ৰকাশ্যে কৈ গৌৰৱবোধ কৰে। এনেধৰণৰ নিৰ্লজ্জ মুখ্যমন্ত্ৰী অসমত আৰু কেতিয়াও হোৱা নাছিলে। যিহেতু তেওঁ বৰ্তমান প্ৰেচিডেণ্ট না, তেওঁতো আচলতে হয়তো অলপ বয়সো তেওঁৰ কম, হয়তো যিমানে দিন যাব তেওঁ অভিজ্ঞতা আহৰণ কৰিব। এতিয়ালৈকে তেওঁ যিখিনি কৰি আছে, হয়তো মুখ্যমন্ত্ৰী যিহেতু এজন অভিজ্ঞ। আমি আজি যথেষ্ট আনন্দিত হৈছোঁ। তেওঁক অন্যায়ভাৱে যোৱা 8 মাহ ডিটেনশ্যন কেম্পত ডিটেইন কৰি ৰাখিলে। আজি মাননীয় উচ্চ ন্যায়ালয়ে তেওঁৰ NSA খাৰিজ কৰিছে আৰু তেওঁক দোষমুক্ত বুলি ঘোষণা কৰিছে। আমি যথেষ্ট আনন্দিত হৈছোঁ। আজি গোটেই দিনজোৰা মানুহখিনি অপেক্ষা কৰিলে, প্ৰায় 7-8 ঘণ্টা, হাজাৰ মানুহ আজি অপেক্ষা কৰি থাকিলে। আজি গোটেইখিনি মানুহকে আমাৰ অন্তঃস্থলৰ পৰা ধন্যবাদ জনাইছোঁ। ভয় খাই গৈছিলে, বিধায়ক গ্ৰেপ্তাৰ কৰি দিছে। আজিৰ পৰা কেনেকৈ উৎসাহ পাইছে সিহঁতে? হয়, এজন কৰ্মীসকলে যথেষ্ট উৎসাহ পাইছে। মানে কৈ আছে টাইগাৰ হেজ কাম বেক। তো ইমান দিনে তেওঁক যেতিয়া এজন বিধায়ক যিসকলে আইন প্ৰণয়ন কৰে, তেওঁলোকক যেতিয়া বাক স্বাধীনতা খৰ্ব কৰি তেওঁলোকক যেতিয়া এৰেষ্ট কৰা হয়, ডিটেইন কৰা হয়, তেতিয়া সাধাৰণ মানুহে ভয় খোৱাটো স্বাভাৱিক। কিন্তু আজি মানে ন্যায়ৰ ইয়াত যে সুপ্ৰিমেচি অফ দি জুডিচিয়াৰী, ভাৰতীয় সংবিধানত ন্যায়ালয়ক যে সৰ্বোচ্চ ক্ষমতা দিছে, এই কথাটো আজি প্ৰমাণ হ'ল। আমি ন্যায়ালয়ৰ ওপৰত বিশ্বাসী। আজি গোটেইখিনি মানুহে তেওঁলোকৰ যিটো মনোবল এইটো ঘূৰাই পাইছে আৰু নতুনকৈ যুঁজিবলৈ উৎসাহ উদ্দীপনা পাইছে।